নলবাৰীত শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ সমাপন। নলবাৰী ঈদগাহত একেলগে ঈদৰ নামাজ পঢ়িলে 10 সহস্ৰাধিক লোকে। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো আজি শান্তিপূৰ্ণভাৱে ঈদ উল ফিতৰৰ নামাজ সমাপন হয়। ধৈৰ্য, সংযম আৰু ত্যাগৰ বাৰ্তাবাহক পবিত্ৰ ৰমজানৰ ৰোজা সমাপ্তি পৰাৰ পিছতে আজি ঈদ পালন কৰে ইছলামধৰ্মী লোকসকলে আজি পুৱাই ঈদগাহ ময়দান মছজিদত সমূহীয়াকৈ ঈদ উল ফিতৰৰ নামাজ সমাপন কৰে। নলবাৰী ঈদগাহ ময়দানত ঈদগাহ পৰিচালনা সমিতিয়ে আয়োজন কৰা ঈদ উল ফিতৰৰ সমূহীয়া নামাজত প্ৰায় 10 সহস্ৰাধিকৰো অধিক লোকে অংশগ্ৰহণ কৰে। নলবাৰীবাসীৰ লগতে সমগ্ৰ অসম তথা ভাৰতবাসীলৈ নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা ঈদ মুবাৰক জনালোঁ। পবিত্ৰ ৰমজান মাহত আমি ধৈৰ্য সহ্য সহকাৰে নিজকে আত্মশুদ্ধি কৰি আজি ঈদ উল ফিতৰৰ নামাজ সমাপন কৰিলোঁ। অসমৰ লগতে সমগ্ৰ বিশ্বত শান্তিৰ হকে আল্লাহ পাকৰ ওচৰত দোৱা ৰাখিলোঁ যাতে আমাৰ মাজত সম্প্ৰীতি অটুট থাকে। ইছলামৰ লক্ষ্য হ'ল আল্লাহক সন্তুষ্ট কৰা, সমাজত শান্তি স্থাপন কৰা, ভাতৃত্ববোধ অটুট ৰখা, হিংসা বিদ্বেষ ঘৃণা পৰিহাৰ কৰি প্ৰতিজনে প্ৰতিজনক মৰমৰে আঁকোৱালি লোৱা, ফিত্ৰা জাকাত আদিৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে দান কৰি দুখীয়াসকলৰ অন্ন বস্ত্ৰ অভাৱ দূৰ কৰা, এই আদৰ্শৰে চলিলে আমাৰ মাজত শান্তি নিশ্চয় হ'ব, আমাৰ উন্নতি হ'ব, দেশখনো উন্নতিৰ জোখলেৰে আগুৱাই যাব। খোদা হাফিজ। নলবাৰী ঈদগাহত পুৱা 8:30 কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ঈদ উল ফিতৰৰ নামাজত ইমামতি কৰে হজৰত মৌলানা গোলাম মৰ্তজা চাহাবে। আজৰে ঈদৰ নামাজৰ জৰিয়তে সমগ্ৰ দেশত শান্তি সম্প্ৰীতি অটুট থকাৰ লগতে ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় হোৱাৰো কামনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। নলবাৰী ঈদগাহৰ সমান্তৰালকৈ জানুপাৰস্থিত ঈদগাহ ময়দানতো শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ সমাপন হয়। ইফালে জিলাখনৰ এলেংগিদল, চান্দকুছি, জানিগুক, জাহা, চৰিয়া, পূব কালাকুছি, দেহৰ কালাকুছি, মহবিয়নী, গংগাপুৰ, বালাপাৰা, কুমাৰিকাটা, জাগাৰা, বনগাঁও, মাদ্ৰাছা, চামতা, বেলশৰ, মুগেদি, ৰামপুৰ, দোলাশাল, মোকালমোৱা, ঘোগা, লোহাৰকাঠা, আদাবাৰী, কমাৰকুছি, চমাৰকুছি, কুন্দৰগাঁও, ঘগ্ৰাপাৰ, আলিয়া খাটিকুছি, মাজুখিৰাল, ধমধমা, গড়ভিতৰ, ভেলেমাৰী, কাছিমপুৰ, হৰিপুৰ, বাটাবাৰী, সোৱাগপুৰ, সৰিয়াতলি, হৰিপুৰ, খৈৰাবাৰী, বানেকুছি, ডাঙুৱাপাৰা, শিলাকুটি, দীপ্তা সুৰাদি, মাহখৰীয়া, বৰমা, চামতা, আমনি, কৈঠালকুছি, শুকেকুছি, শোলমাৰা, পানীগাঁও, সন্ধেলি, জয়মংগলা, মৰ্নৈপাৰ আদি বিভিন্ন স্থানত ঈদ উল ফিতৰৰ নামাজ শান্তিপূৰ্ণভাৱে সমাপন কৰা হয়। দুনিয়াদারি মজগুল হলি বন্দায় নিচিনি আল্লাহরে ঘর, হিনু দিলি হিনু ললি এতিয়া বিচাৰৰ পৰ। মুঠৰ ওপৰত ঈদক লৈ নলবাৰী চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত আজি দেখা গৈছে এক বিশেষ আকৰ্ষণীয় পৰিৱেশ। ধন্যবাদ। আৰু দেশবাসীয়ে আজি যি এটা মহান দিন পালে সেই মহান দিনটোলৈ মই শুভেচ্ছা জনাইছোঁ। আজি আপোনালোক আটাইয়ে জানে 1 মাহ ব্ৰত উপাসনা পালন কৰাৰ পিছত আজি এই ঈদগাহ ফিল্ডত ওপৰৱালাই আমাক আপোনালোকক এই ঈদগাহ ফিল্ডত সমবেত হোৱাৰ কাৰণে সুযোগ এটা দিছে। আমি তেখেতলৈ আল্লাই হওক, গডেই হওক, যিয়ে নহওক আমি শুভেচ্ছা জনালোঁ। আশা কৰোঁ তেওঁ আশীৰ্বাদ কৰিব, অহা বছৰ যাতে আমি পুনৰ লগ
এই ঈদটো হ'ল খুচিৰ দিন নিজৰ খুচি নহয় আপোনাৰ খুচি নহয় দেশৰ খুচি জনসাধাৰণ খুচি মানৱ জাতিৰ খুচি ইয়াত কোনো ভেদাভেদ নাই জাতি ধৰ্ম কোনো ভেদাভেদ নাই সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছে আপোনালোকে শুনিছে ইমাম চাহেবে বিশ্ববাসীৰ কাৰণে প্ৰাৰ্থনা জনাইছে